Hello students, যিসকল ছাত্ৰ-ছাত্ৰী HS 2025 দিছিল তেওঁলোকৰ এতিয়ালৈকে ৰিজাল্ট দিয়া নাই কিন্তু ৰিজাল্ট দিয়াৰ আগতে আহিছে এডমিশন নোটিছ তো এডমিশন নোটিছ যিসকল ছাত্ৰ-ছাত্ৰীয়ে ডিগ্ৰীত নাম লগাম বুলি ভাবিছে আন্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰামবিলাকত তো তেওঁলোকৰ বাবে হৈছে এডমিশন নোটিছ তো গোটেইখন আমি ডিসকাস কৰিম কেতিয়া কি হ'ব কিদৰে কৰিব লাগিব গোটেইখিনি ডিটেইলছত ডিসকাস কৰিম তেন্তে ভিডিঅটো ষ্টাৰ্ট কৰোঁ এতিয়া এটা দেখিছাই হায়াৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ দ্বাৰা এখন নোটিছ জাৰি কৰা হৈছে তো ইয়াতে প্ৰথমতে দিছে দ্য UG এডমিশন পৰ্টেল উইল বি লাইভ ফৰ registration starting from 11th April 2025 তো ইয়াতে অলৰেডি ষ্টাৰ্ট হৈ গৈছে আজি 12 তাৰিখ যোৱাকালি 4টাৰ পৰা ষ্টাৰ্ট হৈ গৈছে the portal covers admissions for 4-year UG courses and 5 years integrated master programs across all government private provisionalized PDUAM government model colleges and state universities in Assam তো পৰ্টেলটো কিহৰ কাৰণে খোলা হৈছে যে 4-year UG প্ৰগ্ৰাম 4-year আন্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰামবিলাকৰ বাবে বা 5-year ইণ্টিগ্ৰেটেড মাষ্টাৰ ডিগ্ৰীৰ কাৰণে তো সেইখিনিৰ কাৰণে হৈছে তো ইয়াতে চোৱা ইয়াত মানে কি হয় এডমিশ্যনটো প্ৰাইভেট হওক বা আমাৰ প্ৰভিজনেলাইজডে হওক গভৰ্ণমেণ্টে হওক তো চবৰ কাৰণে এটা পৰ্টেলতে হৈ যাব তো কি ডিটেইলছ এণ্ড প্ৰচেছ ইয়াত দিছে যে ডিটেইলছখিনি দিয়া হৈছে পৰ্টেল অপেনিংটো গম পালোঁ আমি এই যোৱাকালিৰ পৰা হৈছে 11 তাৰিখৰ পৰা তো ইয়াতে দিছে ৰেজিষ্ট্ৰেশ্যনৰ প্ৰফাইল তো ৰেজিষ্ট্ৰেশ্যনটো কি কৰিব লাগিব তোমালোকে পৰ্টেলত গৈ ৰেজিষ্ট্ৰেশ্যন কৰি থ'ব লাগিব আৰু নিজৰ প্ৰফাইলটো বনাই থ'ব লাগিব তাৰপিছত আছে কমপ্লিটেশ্যন বিগিনছ অন 11 কিন্তু গম পালোঁ আৰু ষ্টাৰ্ট হৈছে বুলি চিলেকশ্যন অফ দ্য ইনষ্টিটিউশ্যন এণ্ড প্ৰগ্ৰাম তো তোমালোকে কি প্ৰগ্ৰাম ল'বা মানে কি ছাবজেক্ট ল'বা বা কোনটো প্ৰগ্ৰামত তোমালোকে নাম লগাব বিচাৰিছা সেইটো কেতিয়া হ'ব ষ্টাৰ্টছ আফটাৰ দ্য এনাউন্সমেণ্ট অফ ক্লাছ 12 HS ছেকেণ্ড ইয়াৰ ৰিজাল্ট তো এতিয়া মাত্ৰ তোমালোকৰ কি কৰিব লাগিব পৰ্টেলটোত গৈ তোমালোকে নিজৰ প্ৰফাইলটো আৰু ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব তাৰপিছত তোমালোকে কি ছাবজেক্ট ল'বা বা কি ষ্ট্ৰীম ল'বা বা কোনখন কলেজত ল'বা সেইখিনি পিছত হ'ব সেইখিনি তোমালোকৰ ৰিজাল্ট দিয়াৰ পিছতে কৰিব লাগিব এতিয়া একো কৰিব নালাগে এটা এডমিশ্যন প্ৰচেছটো ইয়াতে দিছে দ্য এডমিশ্যন প্ৰচেছ ইজ ডিভাইডেড ইনটু 2 ষ্টেপছ দুটা ষ্টেপত হ'ব কিদৰে এডমিশ্যন হ'ব ইয়াত লিখা আছে ফাৰ্ষ্ট ষ্টেপত কি লিখা আছে Students are required to register and complete their profiles starting from 11th April 2025 4 PM onward. তো কি কৰিব লাগিব ছাত্ৰ-ছাত্ৰীসকলে নিজৰ প্ৰফাইলটো বনাই থ'ব লাগিব ৰেজিষ্ট্ৰেশ্যনটো কমপ্লিট কৰি নিজৰ প্ৰফাইলটো বনাই থ'ব লাগিব যোনটো যোৱাকালিৰ পৰা ষ্টাৰ্ট হৈছে ষ্টেপটোত দিছে আফটাৰ ক্লাছ 12 ৰিজাল্ট আৰ ডিক্লেয়াৰ্ড ষ্টুডেণ্ট উইল চিলেক্ট দেয়াৰ প্ৰিফাৰ্ড ইনষ্টিটিউশ্যন এণ্ড প্ৰগ্ৰাম এতিয়া তোমাকে ৰেজিষ্ট্ৰেশ্যনৰ প্ৰফাইলটো কৰি পেলাই এৰি দিলে হ'ল যেতিয়া তোমাকে ৰিজাল্ট দিব ৰিজাল্ট দিয়াৰ পিছত তোমালোকে কি কৰিব লাগিব কোনটো ছাবজেক্ট ল'বা সেইটো অলৰেডি মই কৈয়ে থৈছোঁ যে কোন ছাবজেক্ট ল'বা কোনটো কলেজত ল'বা সেইখিনি পিছত তোমালোকে চিলেক্ট কৰিব লাগিব এতিয়া কথাটো হ'ল যে ইয়াতে কি কৈছে যে মেণ্ডেটৰী ডকুমেণ্ট আপলোড তেতিয়া কি ডকুমেণ্ট আপলোড কৰিব লাগিব ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে ষ্টুডেণ্ট শুড এনচিয়ৰ ডেট গভৰ্ণমেণ্ট ইছ্যু ডকুমেণ্ট ৰিকুৱাৰ্ড ফৰ এডমিশ্যন আৰ ৰেডি এট হেণ্ড ফৰ আপলোডিং ইন দ্য পৰ্টেল তো কি কৰি থ'ব লাগিব ছাত্ৰ ছাত্ৰীসকলে গভৰ্ণমেণ্ট ইছ্যুৰ যিকোনো ডকুমেণ্ট সেইখিনি হাতত থ'ব লাগিব আপলোড কৰিবৰ কাৰণে দ'জ হু হেভ দ্য নেচেচাৰী ডকুমেণ্টছ ৰেডি কেন কমপ্লিট দেয়াৰ প্ৰফাইল ইজিলি যিসকলৰ হাতত সেই ডকুমেণ্টছবিলাক থাকিব তেওঁলোকে সোনকালে কৰিব পাৰিব কমপ্লিট সোনকালে হ'ব তেওঁলোকৰ তো ৰেছপনচিবিলিটিজ অফ হায়াৰ এডুকেশ্যন ইনষ্টিটিউশ্যন এতিয়া হায়াৰ এডুকেশ্যন ইনষ্টিটিউটবিলাকৰ কি ইয়াতে কি ৰোল থাকিব সেইটো লিখিছে ইনষ্টিটিউশ্যন মাষ্ট হেভ প্ৰিপেয়াৰ এণ্ড আপলোড দেয়াৰ প্ৰস্পেক্টাছ PDF ফৰ্মেট বাই 5th May 2025 অন দ্য এডমিশ্যন পৰ্টেল তো ইনষ্টিটিউটে কি কৰিব লাগিব নিজৰ যোনটো প্ৰস্পেক্টাছ আছে PDFটো 5 May আগতে তেওঁলোকে ছাবমিট কৰিব লাগিব পৰ্টেলত মেৰিট লিষ্ট মাষ্ট বি প্ৰচিড উইদিন দ্য ছামাৰ এডমিশ্যন পৰ্টেল and uploaded on the institutional website as well এতিয়া কি কৰিব লাগিব তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলৰ যেতিয়া নামবিলাক পাব বা তেওঁলোকৰ মাৰ্কছবিলাক পাব তেতিয়া তেওঁলোকে সেইমতে এখন মেৰিট লিষ্ট বনাব লাগিব আৰু মেৰিট লিষ্টটো ক'ত আপলোড কৰিব লাগিব ছামাৰ পৰ্টেলতো আপলোড কৰিব লাগিবই লগতে নিজা ৱেবছাইটত মানে কলেজৰ নিজা ৱেবছাইটতো আপলোড কৰিব লাগিব নেক্সট আছে all official admission notifications will be published on the admission portal and must be shared on institutional website and social media handles of HEIS for wider dissemination ইয়াতে কৈছে যে অফিচিয়েল যোনবিলাক মানে এডমিশ্যনৰ লগত জড়িত যোনবিলাক নটিফিকেশ্যন আছে সেইখিনি ছামাৰ পৰ্টেলত দিবই লাগিব লগতে কলেজৰ ইনষ্টিটিউটৰ যোনবিলাক ৱেবছাইট আছে সেইটোত দিব লাগিব লগতে ছ'চিয়েল মিডিয়াতো দিব দিছে ছ'চিয়েল মিডিয়াটো আপলোড কৰিব দিছে যাতে সকলোৱে গম পায় নেক্সট আছে কি ইনফৰমেশ্যন ফৰ দ্য ষ্টুডেণ্ট ইয়াতে কিছুমান ইনফৰমেশ্যন দিয়া আছে ষ্টুডেণ্টসকলৰ কাৰণে ইয়াতে প্ৰথমতে লিখিছে ন' ৰেজিষ্ট্ৰেশ্যন ফিজ
assessing prospectus on the portal or website will not require any additional fees. তো যিসকলে ছাত্ৰ ছাত্ৰীয়ে তাৰপৰা প্ৰস্পেক্টাছ ডাউনলোড কৰিব তাত কিন্তু কোনো ধৰণৰ পইচা দিবলগীয়া নহয়, কমপ্লিটলি ফ্ৰী আছে প্ৰস্পেক্টাছ. দেৰ ইজ ন' ৰেজিষ্ট্ৰেশ্যন ফি ফৰ এডমিশ্যন via the Samarth portal or institutional website. তো যদি তোমালোকে Samarth portal দি লোৱা বা ইনষ্টিটিউশ্যন ৱেবছাইটৰ পৰা যদি তোমালোকে এডমিশ্যন লোৱা তাত কিন্তু কোনো ধৰণৰ এডমিশ্যনৰ পইচা দিব নালাগে. ষ্টুডেণ্টছ উইল অনলি পে দ্য প্ৰেছক্ৰাইব এডমিশ্যন ফিজ as per the uniform fees structure approved by the government of Assam. তো তোমালোকে কি ফিজ দিব লাগিব? গভৰ্ণমেণ্টৰ পৰা যোনটো ফিজ ৰাখা হৈছে এডমিশ্যন ফিজ. কলেজে যে আগতে কি হৈছিলে যে কলেজে নিজাববীয়াকৈ ফিজ এটা ৰাখি দিয়ে, প্ৰস্পেক্টাছৰ নামত বহুত পইচা লয়. তো সেইটো বস্তু বন্ধ কৰাৰ কাৰণে এইটো কৰি আছে. তো কলেজে নিজাববীয়াকৈ কোনো ধৰণৰ ফিজ ল'ব নোৱাৰিব. যোনটো চৰকাৰী মতে ফিজ দিয়া হৈ আছে সেইটো ফিজে তেওঁলোকে মানে দিব লাগিব ছাত্ৰ ছাত্ৰীসকলে. ফৰ ৰেগুলাৰ কোৰ্চেছ এণ্ড শ্বেল পে একচুৱেল ফি এমাউণ্ট for the self-finance course as applicable. তো ইয়াতে এটা কথা বুজিবলগীয়া আছে যে যোনবিলাক ধৰা ৰেগুলাৰ কোৰ্চ আছে যেনেকৈ BA হওক BSc হওক যোনবিলাক ৰেগুলাৰ কেছ আছে তো সেই কোৰ্চৰ যোনটো চৰকাৰীয়ে নিৰ্ধাৰণ কৰি দিছে সেইটো মানে সেইটো মতে ফিজ লোৱা হ'ব এডমিশ্যন ফিজটো. কিন্তু যোনবিলাক ধৰা ছেল্ফ ফাইনেন্স কিছুমান কোৰ্চ থাকে ধৰা বিশেষ কিছুমান কোৰ্চ থাকে তাত কিন্তু হয়তো তেওঁলোকে পইচা দিবলগীয়া হ'ব পাৰে, মানে এক্সট্ৰা পইচা হয়তো সেইটো কাৰণে ল'ব পাৰে. Students eligible for free waiver will apply accordingly. তো ফ্ৰী ৱেইভাৰ মানে কিছুমান ধৰা হেৰি দিয়ে ন, পইচা দিয়ে ন, ধৰা যেনেকৈ ছোৱালীয়ে পায় তো সেইখিনি এপ্লিকেবল হ'ব ইয়াৰ দ্বাৰা যদি তোমালোকে মানে হেৰি কৰা এডমিশ্যন লোৱা. তাৰপিছত ইনষ্টিটিউশ্যনছ আৰ ষ্ট্ৰিক্টলি প্ৰহিবিটেড ফ্ৰম অপাৰেটিং ছেপাৰেট এডমিশ্যন পৰ্টেল অৰ ইম্প'জিং এডিশ্যনেল চাৰ্জেছ. ইয়াতে কি কৈছে ইনষ্টিটিউশ্যনক ষ্ট্ৰিক্টলি মানা কৰা হৈছে যে তেওঁলোকে যাতে কোনো ধৰণৰ বেলেগ ধৰণে কোনো এডমিশ্যনৰ ব্যৱস্থা নকৰে. চব এডমিশ্যন কেনেকৈ হ'ব? অনলাইন পৰ্টেল দি হ'ব, কোনো ধৰণৰ বেলেগকৈ তেওঁলোকে এডমিশ্যন ল'ব নোৱাৰিব. ডেটছ অফ এডমিশ্যন উইল বি নটিফাইড ইন ডিউ কোৰ্চ অফ টাইম ইন দ্য Samarth পৰ্টেল ৱেবছাইট ফৰ হায়াৰ এডুকেশ্যন ইনষ্টিটিউশ্যনছ. তো কেতিয়া এডমিশ্যন লোৱা হ'ব সেইখিনি Samarth পৰ্টেলত জনাই দিয়া হ'ব. সেই ইনষ্টিটিউটসকলে জনাই দিব বাৰু, মানে ইনষ্টিটিউটবিলাকে জনাই দিব, নটিফিকেশ্যন পঠাই দিব কেতিয়া কি হ'ব. অফিচিয়েল এডমিশ্যন পৰ্টেল ইয়াতে লিখা আছে, তোমালোকে এইটো পৰ্টেলত গৈ পেলাই তোমালোকে মানে হেৰি কৰিব পাৰা, ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰা. বাকী তলত ইমান ইনফৰ্মেশ্যন নাই বাৰু, সেইটোৱে কৈছে যে ইয়াতে ইনফৰ্মেশ্যনখিনি তোমালোকে পাই যাবা, নটিফিকেশ্যন দিয়াই থাকিব. আৰু এই প্ৰচেছটো কৰা হৈছে যাতে চবেই গম পাই যে কিদৰে এডমিশ্যন লোৱা হৈছে, কোনে যাতে বেছি পইচা খাব নোৱাৰে, তো তেনেধৰণৰ ব্যৱস্থাৰ কাৰণে এইখিনি ব্যৱস্থা কৰা হৈছে. আৰু ইয়াতে এটা কথা লিখিছে, যদি তোমালোকে কিয় অসুবিধা থাকে তোমালোকে যোনখন ইনষ্টিটিউটত এপ্লাই কৰিব বিচাৰিছা তাত গৈ নিজে তোমালোকে খবৰ কৰিব পাৰা. তো এইখিনি আছিলে. আৰু ইয়াতে কোনো ধৰণৰ লাষ্ট ডেট দিয়া নাই, কাৰণ যেতিয়া তোমালোকৰ HSৰ ৰিজাল্ট দিব তাৰপিছত কলেজবিলাকে দিব আৰু মানে নটিচ দিব, তেতিয়া লাষ্ট ডেটটো তেতিয়াহে দিব. এতিয়া কিন্তু একো লাষ্ট ডেট দিয়া নাই. তো এনেকৈ ষ্টাৰ্ট হৈছে আৰু তোমালোকে কৰিব পাৰা, এতিয়া প্ৰফাইলটো বনাই থ'ব পাৰা বা ৰেজিষ্ট্ৰেশ্যন কৰি মানে প্ৰফাইলটো বনাই থ'লে হৈ গ'ল. তো এইখিনি আছিল আজিৰ ভিডিঅ'টো শেষ কৰি কিপ ৱাচিং।